মাত্ৰ 10টা বছৰ এজিপি চৰকাৰ কাৰ্যকাল কৰি গ'ল আমাৰ যিখিনি সমস্যা সমাধান নহ'ল 15টা বছৰ কংগ্ৰেছ চৰকাৰ কাৰ্যকাল কৰি গ'ল আমাৰ চাহ শ্ৰমিকৰ যিখিনি দীৰ্ঘদিনীয়া সমস্যা সমাধান নহ'ল বৰ্তমান গেৰুৱা চৰকাৰখন আহিছে তেওঁলোক যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনিতো আজি নহয় নৰেন্দ্ৰ মোদী স্বয়ংভাৱে কৈ গৈছিলে গুৱাহাটীত আহি প্ৰথম যেতিয়া বিজেপি চৰকাৰ ইয়াত দেও আহিছিলে সেই সময়ত কৈ গৈছিলে যে অসমত প্ৰথম চাহ খেতি কোনে কৰে চাহ শ্ৰমিক ৰাইজে চাহ জনগোষ্ঠী ৰাইজে আৰু দেশ বিদেশৰ লোক যেতিয়া শুই উঠে সেই সময়ত চাহ একাপ খায় আৰু এই লোকসকলক আমি জনজাতিকৰণ কিয় আমি আদায় নিদিম এই জনজাতিকৰণ সমস্যা থাকি গ'ল আমাৰ ভূমি হৈ থাকি গ'ল আমাৰ মানুহখিনি মজুৰি বিদ্যুৎ যিটো আমাৰ দাবী আছে 351 টকা আজি পৰ্যন্ত দিব পৰা নাই আৰু বিকাশ যাত্ৰা কৰি ফুৰি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী এইটো এটা ধিক্কাৰজনক গতিকে 200 বছৰ ইতিহাস থকা এই জাতিটো আজি 200 বছৰ যদি এই চাহ গছ আমি ৰূপায়ণ কৰি যিটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি বেনিফিট প্ৰদান কৰি আছো সেই হিচাপে শ্ৰমিক ৰাইজে যিখিনি পাব লাগে কিন্তু আজি তাৰিখত কোনো পোৱা নাই আৰু চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকী যি ভেকু ভাওনা কৰি আছে কিবা আপোনাৰ এই কিবা যাত্ৰা এই যাত্ৰাক আমাক নালাগে এনেকুৱা যাত্ৰা এই ঠগ বঞ্চনা আৰু আমাৰ ৰাজ্যক কৈ দি আছো এনেধৰণে সংগ্ৰামত ওলাই আহক নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ অধিকাৰ কাৰণে ওলাই আহক এই বিজেপিৰ আলোচনা বিলোচনা সভা সমিতিত যাব নালাগে তেনেধৰণৰ আমাৰ